গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু চিভিল ছাৰ্ভিচ স্কুল। আজি আমি শিকিম অসমীয়া ভাষাত কেনেকৈ ৰচনা লিখে। মানে UPSC আৰু APSC CCৰ মেইনছত দুখন ৰচনা আহিব আৰু ৰচনাত মাৰ্কছ থাকে 250 আউট অফ 500। আৰু এই ৰচনাখন এইকাৰণে ইম্পৰ্টেণ্ট যে ৰচনাত আমি বহুতখিনি মাৰ্ক পাব পাৰোঁ। কোনোবাই 140 নেক্সট মানে 140 এনেকুৱা স্ক'ৰটো ভাল স্ক'ৰ। আৰু GSত তোমালোকে বহুত কষ্ট কৰি বহুত লিখিও GSত কেতিয়াবা এনেকুৱা হৈ যাব পাৰে কোনোবাখন GSত তোমালোকে 70 মাৰ্কছো পাব পাৰা। কিন্তু ৰচনাত যদি আমি ভালকৈ লিখিব পাৰোঁ তেনেহ'লে মানে বিয়ণ্ড 130 স্ক'ৰ কৰাৰ এটা মেক্সিমাম পচিবিলিটি থাকে। গতিকে ৰচনাখন বহুত বেছি ইম্পৰ্টেণ্ট। পৰীক্ষাত ৰচনা আহে দুখন, আৰু দুখন ৰচনাৰ কাৰণে পৰীক্ষাত সময় থাকে টোটেল 3 ঘণ্টা। মানে অৰ্থাৎ একোখন ৰচনাৰ কাৰণে আমাৰ হাতত থাকিব প্ৰায় 1.5 ঘণ্টা। গতিকে 1.5 ঘণ্টাৰ ভিতৰত আমি একোখন ৰচনা কেনেকৈ লিখিম সেই সম্পৰ্কে আজি আমি চাম। আৰু মষ্ট প্ৰবলি এই ভিডিঅ'টোৱে হৈছে অসমীয়া ভাষাত UPSC CSC আৰু APSC CCৰ মেইনছৰ ৰচনা লিখাৰ বৰ্তমান সময়ত উপলব্ধ আটাইতকৈ নিৰ্ভৰযোগ্য আৰু মানে বেষ্ট ভিডিঅ'। আৰু এইকাৰণে বেষ্ট বুলি কৈছোঁ, কিয় বেষ্ট বুলি কৈছোঁ তাৰ কাৰণটো আমাৰ টেলিগ্ৰাম গ্ৰুপত দিয়া আছে। তোমালোকে যিসকলে আমাৰ এতিয়াও টেলিগ্ৰাম গ্ৰুপত জইন হোৱা নাই, টেলিগ্ৰাম গ্ৰুপটোৰ নাম হৈছে চিভিল ছাৰ্ভিচ স্কুল। সেই গ্ৰুপটোত জইন কৰি ল'বা। আৰু এই যিটো নোটছ, এই নোটছটো আমাৰ সেই চিভিল ছাৰ্ভিচ স্কুল টেলিগ্ৰাম গ্ৰুপটোতেই যোগান ধৰা হ'ব। আৰু আমাৰ যি ফেচবুক পেজ আছে চিভিল ছাৰ্ভিচ স্কুল আৰু ইউটিউব চেনেল, য'ত তোমালোকে এই ভিডিঅ'টো চাই আছা, এই গোটেইখিনি ছাবস্ক্ৰাইব কৰি দিলে হ'ল। আৰু তোমালোকে ছাবস্ক্ৰাইব কৰিলেহে মোৰ মটিভেশ্যন বাঢ়ে। কাৰণ মোৰ মানে গাইডেন্স চেণ্টাৰ বা কোচিং চেণ্টাৰটো হৈছে মষ্টলি ফ্ৰী, মানে বিনামূলীয়া ছাৰ্ভিচ। গতিকে বিনামূলীয়া ছাৰ্ভিচ দিব লাগিলে মোৰ এটা মটিভেশ্যন থাকে। আৰু সেই মটিভেশ্যনটো তোমালোকে যেতিয়া বস্তুবিলাক নিজৰ মাজত শ্বেয়াৰ কৰা বা নিজৰ মানে এক্সপিৰিয়েঞ্চ যিবিলাক আছে তেওঁলোকৰ লগত মানে মুখৰ কথা কোৱা, যে মুখেদি কোৱা যে এনেকুৱা কোচিং চেণ্টাৰ আছে য'ত ভাল ভাল কণ্টেণ্ট দি আছে, তেতিয়া মই নিজেও ব্যক্তিগতভাৱে মটিভেশ্যন পাওঁ ভালেখিনি। গতিকে চেনেলটো লাইক কৰি দিলে হ'ল, চেনেলটো ছাবস্ক্ৰাইব কৰিলে হ'ল, ভিডিঅ'টো লাইক কৰি দিলে হ'ল আৰু নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিলে হ'ল। এতিয়া আমি চাম ৰচনাখন আমি কেনেকৈ লিখিম। আমি প্ৰথমতে ক'লোঁ যে আমি ৰচনাখনৰ কাৰণে 150 নম্বৰ আমাৰ থাকিব একোখন ৰচনাৰ কাৰণে। গতিকে দুখন ৰচনা আমি লিখিব লাগিল। আৰু দুখন ৰচনাৰ একোখনৰ কাৰণে 125 থাকিব, কাৰণ টোটেল 250। একোখনৰ কাৰণে হ'লগৈ 125 প্লাছ 125 250। আৰু প্ৰতিখন ৰচনাৰ কাৰণে পৰীক্ষাৰ বহীটোত প্ৰায় 12 পেজমান থাকে। 12 পেজ নহয়, পৰীক্ষাৰ বহীটোত প্ৰায় 20 পেজমান থাকে, 20 পেজমান থাকে। মানে একোখন ৰচনা লিখাৰ কাৰণে প্ৰায় 20 পেজমান থাকে। আৰু মোৰ যিটো হেণ্ডৰাইটিং, মোৰ হেণ্ডৰাইটিঙত মই এটা A4 চাইজ পেজত মই লিখিব পাৰোঁ প্ৰায় 110 শব্দ, 110 ৱৰ্ড মই লিখিব পাৰোঁ এটা পেজত। গতিকে 110 যদি মই এটা পেজত লিখিব পাৰোঁ, গতিকে মই কিমান পেজ লিখিব লাগিব? মই অলম'ষ্ট 10 পেজ লিখিব লাগে। 10 পেজ লিখিলে মোৰ হ'বগৈ শব্দ কিমান? টোটেল 1100 শব্দ হ'ব, টোটেল 1100 শব্দ হ'ব। আৰু পৰীক্ষাত ৰচনাখন লিখিব লাগে 1200 শব্দৰ ভিতৰত। গতিকে তোমালোকৰ যদি হেণ্ডৰাইটিং মোৰ নিচিনা, তেনেহ'লে তোমালোকে লিখিব লাগিব 10 পেজ, অৰ্থাৎ 1100 শব্দ। আৰু পৰীক্ষাত লিমিট থাকে 1200 শব্দ। আৰু এই লিমিটটো কিয় থাকে? ছাপ'জ তুমি 1250 শব্দ লিখিছা, একো প্ৰব্লেম নাই। কিন্তু লিমিটটো এইকাৰণে থাকে, যদি তুমি ছাপ'জ 1500 শব্দ লিখি দিছা, 1500 শব্দ লিখি দিলে তোমাৰ পেপাৰখন কমপ্লিট নহ'ব, পেপাৰখন এৰি আহিব লগা হ'ব, বা ছেকেণ্ড ৰচনাখন নিম্ন মানদণ্ড সম্পন্ন হ'ব। গতিকে এনেকুৱা ধৰণৰ হ'ব পাৰে। এতিয়া আমি ৰচনাখন লিখিবলৈ কেনেদৰে আগবাঢ়িম? আমি পৰীক্ষা হলত বহিলোঁ। পৰীক্ষা হলত বহি প্ৰথমতে আমি ভগৱান বা আল্লাক প্ৰে কৰিলোঁ। প্ৰে কৰাৰ পিছত অলপ পিছত আহিলে আমাৰ পেপাৰখন, হাতত পেপাৰখন দিব। পেপাৰখন দিয়াৰ পিছত আমি ৰচনাখন পঢ়ি চাম। মানে দুটা ফেজ থাকিব, এটা ছেকশ্যন A, এটা ছেকশ্যন B। ছেকশ্যন Aৰ পৰা আমি এখন ৰচনা লিখিব লাগিব, ছেকশ্যন Bৰ পৰা আমি এখন ৰচনা লিখিব লাগিব। দুয়োখন ৰচনা আমি চালোঁ। টোটেল 8টা টপিক থাকিব, মানে হাতত অপশ্যন থাকে। এতিয়া মেইন বস্তুটো কিন্তু এটা কি, যে ৰচনা আমি কোনখন লিখিম সেইটো চিলেকশ্যন কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট। নৰ্মেলি মই মোৰ ব্যক্তিগত এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যে মই নৰ্মেলি যিবিলাক ফেক্সুৱেল ৰচনা থাকে, সেই ফেক্সুৱেল ৰচনাবিলাক মই সিমান এটা ভাল নাপাওঁ। ছাপ'জ এটা ৰচনাৰ টপিক আছে যে চেট জি পি টি এ বুন অৰ বেন, অৰ্থাৎ চেট জি পি টি আশীৰ্বাদ নে অভিশাপ, বা এনেকুৱা আহিল যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কৃত্ৰিম বুদ্ধিমত্তা আশীৰ্বাদ নে অভিশাপ। এনেকুৱা ধৰণৰ ফেক্সুৱেল টপিকবিলাক মই সিমান এটা ভাল নাপাওঁ, কাৰণ এনেকুৱা ফেক্সুৱেল টপিকত আমি
কম লিখিব পাৰোঁ আৰু মই পাৰ্চনেলি মই ব্যক্তিগতভাৱে কম লিখিব পাৰোঁ আৰু মই নিজে বিশ্বাস কৰোঁ যে ফেক্সুৱেল টপিক লিখিলে পৰীক্ষাত নম্বৰ পোৱাৰ চান্সটো অলপ কমি যায় গতিকে কি কৰিব লাগিব যে টপিককেইটা আমি পঢ়িলোঁ পঢ়ি আমি যিটো টপিকে আমাক মেক্সিমাম বস্তু মানে মাল্টিফেচেটেড সমাজৰ কথা অৰ্থনীতিৰ কথা ৰাজনৈতিক কথা ইণ্টাৰনেশ্যনেল কথা লৰ কথা হিষ্ট্ৰীৰ কথা এই গোটেইবিলাক লিখাৰ সুবিধা দিব তেনেকুৱা এটা টপিক আমি মানে এছেৰ দুটা ছেকশ্যনৰ পৰা এটা টপিক তেনেকুৱা বাছি উলিয়াম আৰু এই বস্তুটো বহুতে ভুল কৰে বহুতে কি কৰে যে এছেখন লিখিব আৰম্ভ কৰি পিছত চাপ'জ 2 পেজমান লিখা হোৱাৰ পিছত এছেখন কাটি দিয়ে কাৰণ তেওঁ তেতিয়া মনত নপৰা হয় আৰু মনত নপৰা হৈ দ্বিতীয় টপিক এটালৈ তেওঁ শিফ্ট কৰে গতিকে সেইটো বহুত বেয়া গতিকে কি কৰিব লাগিব আমি ধুনীয়াকৈ এছে টপিক দুটা সিলেক্ট কৰি ল'লোঁ আৰু টপিক দুটা এনেকুৱা সিলেক্ট কৰিম য'ত আমি মেক্সিমাম লিখিব পাৰোঁ নৰ্মেলি আমি ফেক্সুৱেল টপিক সিলেক্ট নকৰাটো বেটাৰ হ'ব অৰ্থাৎ য'ত আমি কম লিখিব পাৰোঁ যদি এনেকুৱা এটা টপিক দিয়ে যে সাপোজ প্ৰবলেমছ অফ ফাৰ্মাৰ্ছ ইন ইণ্ডিয়া গতিকে এইটো হৈ গ'ল ফেক্সুৱেল টপিক গতিকে ফেক্সুৱেল টপিকত প্ৰবলেমছ অফ ফাৰ্মাৰ্ছ ইন ইণ্ডিয়া যে ভাৰতৰ কৃষকসকলৰ সমস্যাসমূহ গতিকে এনেকুৱা টপিক দিলে আমি কম লিখিব পাৰিম ষ্টিল এই টপিকটোত আমি লিখিব পাৰিম কৃষকৰ সমস্যাত কিন্তু যদি আৰু বেছি টেকনিকেল টপিক দি দিয়ে তেতিয়া কিন্তু আমাৰ কাৰণে প্ৰব্লেম হৈ যাব গতিকে প্ৰথমতে কি লিখিলোঁ আমি টপিকটো সিলেক্ট কৰিলোঁ টপিকটো সিলেকশ্যন হৈ গ'ল যে ছেকশ্যন এৰ এইটো টপিক আমি লিখিম ছেকশ্যন বিত আমি এইটো টপিক লিখিম আৰু সাপোজ আমাৰ মনত ছেকশ্যন বিত কি টপিকত লিখিম সেইটো ফিক্স হোৱা নাই একো প্ৰব্লেম নাই ছেকশ্যন এত কি টপিকত লিখিম প্ৰথমতে সেইটো আমি ফিক্স কৰি ল'ম তাৰপিছত নেক্সট কামটো হ'ব কি যে পৰীক্ষাৰ যিখন বহি থাকে সেই বহিখনৰ লাষ্ট পেজত যাম আমি লাষ্ট পেজৰ ফালে গৈ মানে যিখন এছে আমাক দিছে সেই এছেখনৰ এটা আউটলাইন বনাম অৰ্থাৎ এটা ৰূপৰেখা বনাম এছেখনৰ পৰীক্ষাৰ বহিৰ লাষ্ট পেজৰ ফালে লাষ্ট পেজত সাপোজ লাষ্ট 4টা পেজত আমি এছেৰ ৰূপৰেখাটো বনোৱা ষ্টাৰ্ট কৰিলোঁ আউটলাইনটো বনোৱা ষ্টাৰ্ট কৰিলোঁ আৰু আউটলাইন বনোৱাৰ কাৰণে আমাৰ হাতত কিমান সময় থাকিব 10ৰ পৰা 15 মিনিট 10ৰ পৰা 15 মিনিটৰ ভিতৰত আমি আউটলাইনটো বনাই ল'ব লাগিব আৰু এই আউটলাইনটোৰ আধাৰতেই আমি ৰচনাখন লিখিবলৈ আগবাঢ়িম আউটলাইনৰ আধাৰতে ৰচনাখন আগবাঢ়িব আৰু এই আউটলাইন অৰ্থাৎ ৰূপৰেখাটোৱেই হৈছে ৰচনাখনৰ মুখ্য বস্তু মানে ৰচনাখন ভাল হ'ব নে বেয়া হ'ব আমি এই আউটলাইনটো লিখিয়ে গম পাম যে ৰচনাখন কেনেধৰণৰ হ'ব এতিয়া এই ৰূপৰেখাটো কেনেধৰণৰ হ'ব ৰূপৰেখাটো আমি কেনেকৈ লিখিম ৰূপৰেখাটো আমি জাষ্ট মানে কলমেৰে জাষ্ট মানে ড্ৰ কৰিম জাষ্ট মানে আমি এনেকুৱা নকৰোঁ যে ৰূপৰেখাটো যেতিয়া আমি বনাম ৰূপৰেখাটো বনাওঁতে আমি লাইন বাই লাইন নিলিখোঁ বহুত লম্বা লাইন নিলিখোঁ কাৰণ তেতিয়া সময় বহুত গুচি যাব আমি জাষ্ট সাপোজ মনত কিবা এটা আহিছে সাপোজ কিবা এটা ষ্টৰি আহিছে বা টপিক আহিছে জাষ্ট এটা শব্দ লিখি থৈ দিম যে এইটো বস্তুৰ ওপৰত লিখিম আমি গতিকে এই ৰূপৰেখাটো আমি কেনেকৈ আগবাঢ়িম তাৰ কাৰণে আমি প্ৰথমতে এটা বিষয়বস্তু চাই লওঁ এটা টপিক চাই লওঁ পৰীক্ষাত নৰ্মেলি কি হয় যে এটা ফেক্সুৱেল টপিক আহে আৰু এটা ফিল'চফিকেল টপিক আহে এটা ফেক্সুৱেল আহে এটা ফিল'চফিকেল আহে ফাৰ্ষ্ট পাৰ্টটোত নৰ্মেলি ফিল'চফিকেল আহে ছেকেণ্ড পাৰ্টটোত ফেক্সুৱেল আহে গতিকে ফেক্সুৱেল আহিলেও আমি ফেক্সুৱেল টপিকটো এনেকুৱাকৈ চিলেক্ট কৰিব লাগিব য'ত আমি মেক্সিমাম লিখিব পাৰোঁ এইটো তাত হ'লগৈ টপিক দ্য প্ৰচেছ অফ চেল্ফ ডিস্কভাৰী হেজ নাও বিন টেকন'লজিকেলি আউটচ'ৰ্চড এইটো ইউ পি এছ চিৰ মেইনছত অহা টপিক কিমান চনত মই এইটো পাহৰিলোঁ মষ্ট প্ৰবাবলি লাষ্ট ইয়েৰ আহিছিল নেকি 2023 অৰ 22 গতিকে তেনেকুৱা টাইমত আহিছিলে এইটো ইউ পি এছ চিৰ মেইনছত অহা প্ৰশ্ন দ্য প্ৰচেছ অফ চেল্ফ ডিস্কভাৰী হেজ নাও বিন টেকন'লজিকেলি আউটচ'ৰ্চড মানে টপিকটোত কি বুজাইছে যে স্ব আৱিষ্কাৰৰ প্ৰক্ৰিয়া বৰ্তমান প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল স্ব আৱিষ্কাৰ মানে কি যে আজি সাপোজ মই এজন টিচাৰ মই এজন শিক্ষক কিন্তু মই শিক্ষক কি মই কোনো কলেজৰ টিচাৰ নহয় বা মই মানে যিটো গতানুগতিকভাৱে আগবঢ়া যেনেকৈ BSc MSc PhD নেট JRF লৈ কলেজত ইণ্টাৰভিউ দি টিচাৰ হোৱা টিচাৰটো মই নহয় মই টিচাৰটো কেনেকৈ হৈছোঁ যে মই নিজকে ভাবিলোঁ যে মই এজন টিচাৰ হ'ব পাৰিম কাৰণ মোৰ ইণ্টাৰেষ্ট আছিলে বস্তুটোৰ ওপৰত আৰু মই টিচাৰ কেনেকৈ হ'লোঁ থ্ৰু টেকন'লজি আজি মোৰ সন্মুখত এটা লেপটপ আছে মোৰ কাষত এটা ৰাইটিং পেড আছে মোৰ মাইক আছে গতিকে এইখিনি টেকন'লজি ব্যৱহাৰ কৰি মই আজি নিজকে চেল্ফ ডিস্কভাৰ কৰিছোঁ যে মই এজন টিচাৰ হোৱাৰ কাৰণে যোগ্য আৰু টিচাৰ হোৱাৰ কাৰণে যোগ্য নে অযোগ্য সেইটো তোমালোকে কমেণ্ট বক্সত জনালে হ'ল
যে তোমালোকে যদি ভিডিঅ'টোৰ পৰা বেনিফিট হোৱা তেতিয়াহ'লে মই টিচাৰ হোৱাৰ কাৰণে যোগ্য আৰু যদি ভিডিঅ'টোৰ পৰা বেনিফিট নোহোৱা মই টিচাৰ হোৱাৰ কাৰণে অযোগ্য গতিকে মই যে আজি টিচাৰ সেই টিচিং বস্তুটো মই কেনেকৈ ডেভেলপ কৰিছোঁ থ্ৰু টেকন'লজি থ্ৰু ইউটিউব থ্ৰু কম্পিউটাৰ এনেকৈ মই মানে বস্তুটো ডেভেলপ কৰিছোঁ গতিকে বৰ্তমান সময়ত কি হৈছে দ্য প্ৰচেছ অফ সেল্ফ ডিস্কভাৰী হেজ নাও বিন টেকন'লজিকেলি আউটচোৰ্চড মানে মানুহে নিজক নিজে যিটো আৱিষ্কাৰ কৰা প্ৰক্ৰিয়া সেইটো আজিকালি টেকন'লজিৰ ওচৰত গুচি গৈছে মানে টেকন'লজিৰ যোগেদিয়ে মানুহে নিজক নিজে আৱিষ্কাৰ কৰিব পাৰে গতিকে এই টপিকটো আমি কেনেকৈ লিখিম প্ৰথমতে আমি বহীৰ পিছফালে যাম বহীৰ পিছফালে যাই প্ৰথমতে আউটলাইনটো বনাম গতিকে আউটলাইনটো আমি কেনেকৈ বনাম যে প্ৰথমতে মই সদায় কৈ আহিছোঁ যে আউটলাইন বনোৱাৰ ক্ষেত্ৰত সদায় প্ৰথমতে আমি এটা এনিকডট দিম এনিকডট মানে হৈছে কি যে মনে সজা এটা ষ্টৰি দিম এটা মনে সজা ষ্টৰি দিম আৰু এই মনে সজা ষ্টৰিটো কেনেকুৱা হ'ব মই ইয়াতে লিখিছোঁ যে ৰিয়ান লিংডো মেঘালয়ৰ নংপুৰ এজন ফল বিক্ৰেতাৰ সন্তান 6 বছৰ বয়সলৈকে তেওঁ এখন মিছনাৰী বিদ্যালয়ত শিক্ষা লাভ কৰিছিল সেই সময়তে মোমায়েকে ৰিয়ানৰ মাকক এটা এণ্ড্ৰইড ফোন উপহাৰ হিচাপে দিয়ে আৰু এই মোবাইলটোত ৰিয়ানে ইউটিউবৰ যোগেদি প্ৰখ্যাত ফুটবল খেলুৱৈ যেনে ৰনাল্ডিনহো জিকো লুই ফিগো ৰনাল্ডো ৰিভাল্ডো মেছি আদিৰ ফুটবল খেলসমূহ উপভোগ কৰিবলৈ আৰম্ভ কৰে তেওঁলোকৰ আকৰ্ষণীয় ফুটবলৰ কৌশলসমূহ দেখি তেওঁ আকৃষ্ট হ'ল ৰিয়ানে ফুটবল খেলিবলৈ আৰম্ভ কৰিলে আৰু তেওঁ লাহে লাহে তাত পাৰদৰ্শী হৈ আহিল বৰ্তমান ৰিয়ান মিজোৰামৰ লাজং FC ক্লাবৰ এগৰাকী নিয়মীয়া খেলুৱৈ তথা আই লিগৰ এজন সফল খেলুৱৈ গতিকে ৰিয়ানে কেনেকৈ নিজকে আৱিষ্কাৰ কৰিলে তেওঁ আৱিষ্কাৰ কৰিলে টেকন'লজিৰ যোগেদি এই ষ্টৰিটো কিন্তু মনে সজা ষ্টৰি ৰিয়ান লিংডো বুলি কোনো লাজং FCৰ প্লেয়াৰ নাথাকিব পাৰে বা আই লিগৰ কোনো প্লেয়াৰ নাথাকিব পাৰে এইটো এটা মনে সজা ষ্টৰি মোৰ আৰু এই মনে সজা ষ্টৰিটোত মই কি কৈছোঁ যে ৰিয়ান লিংডো এজন মানে দুখীয়া ঘৰৰ ল'ৰা আছিলে তাৰ কোনো মানে সি মিছনাৰী স্কুলত পঢ়িছিলে চেৰিটি স্কুলত পঢ়িছিলে আৰু তাৰ মোমায়েকে মাকক এটা এণ্ড্ৰইড ফোন দিলে ৰিয়ানে এণ্ড্ৰইড ফোনটোৰ যোগেদি বিখ্যাত ফুটবলাৰবিলাকৰ ভিডিঅ' চোৱা আৰম্ভ কৰিলে তেওঁ ফুটবলৰ প্ৰতি আকৃষ্ট হ'ল আৰু আকৃষ্ট হৈ তেওঁ ফুটবল ট্ৰেইনিং চেণ্টাৰত এডমিশ্যন লৈ তেওঁ আজি এজন ভাৰতৰ সফল খেলুৱৈ গতিকে তেওঁ নিজকে কেনেকৈ আৱিষ্কাৰ কৰিলে মানে এণ্ড্ৰইড ফোনত তেওঁ ইউটিউবত ভিডিঅ' চোৱাৰ যোগেদি তেওঁ নিজকে আৱিষ্কাৰ কৰিলে গতিকে ৰিয়ানে আৱিষ্কাৰ কৰিলে প্ৰযুক্তিৰ উপযোগিতা যেনে ভিডিঅ' ষ্ট্ৰিমিং ৱেবছাইট ইউটিউব ব্যৱহাৰৰ যোগেদি তেওঁৰ অশিক্ষিত পিতৃ মাতৃয়ে সন্তানক ফুটবলাৰ হোৱাৰ সপোন দেখুৱাবলৈ অপাৰগ মানে তেওঁৰ পিতৃ মাতৃয়ে তেওঁক ফুটবলাৰ হোৱাৰ সপোন দেখুৱাব নোৱাৰে গতিকে ৰিয়ানে নিজকে আৱিষ্কাৰ কৰিলে কেনেকৈ টেকন'লজি ব্যৱহাৰ কৰি এই যিটো আমি আৰম্ভণি লিখিলোঁ এই আৰম্ভণিটো মই সদায় এটা এনিকডট দিওঁ মানে এটা মনে সজা ষ্টৰি দিওঁ আৰু এনিকডটটো এনেকুৱা হ'ব লাগে সদায় যে এনিকডটটো অলপ মানে ভাষাৰ ক্ষেত্ৰত এছে বস্তুটোত কি হয় যে ভাষাত উৎসাহ থাকিব লাগে মানে ভাষাটো উৎসাহী হ'ব লাগে কেনেকুৱা ক্ষেত্ৰত উৎসাহী হ'ব লাগে মই কৈ থাকোঁ যে মানে অসমীয়া ভাষাত যদি তোমালোকে UPSC CSC বা APSC CC লিখা তেনেহ'লে তোমালোকৰ পৰীক্ষা ক্লিয়াৰ কৰাৰ চান্সটো বেছি হ'ব পাৰে কিয় বেছি হ'ব পাৰে কাৰণ আজিৰ দিনত যিবিলাক পৰীক্ষা আছে যিবিলাক ডেছক্ৰিপটিভ পৰীক্ষা আছে এই পৰীক্ষাবিলাক হৈছে কি যে ভোকেব ডিপেণ্ডেণ্ট অৰ্থাৎ তোমাৰ কিমান ভোকেব ষ্ট্ৰং তুমি ইংৰাজী শব্দ কিমান জানা মানে প্ৰপাৰ ইংৰাজী শব্দ তুমি সময়ত ব্যৱহাৰ কৰিব পাৰিছানে নাই বা প্ৰপাৰ অসমীয়া শব্দ তুমি সময়ত ব্যৱহাৰ কৰিব পাৰিছানে নাই এইবিলাকে আজিৰ ক্ষেত্ৰত পৰীক্ষাবিলাক ক্লিয়াৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তুমি যদি ইংৰাজী সাপোজ ইলেক্ট্ৰিকেলৰ যেনেকৈ সাৰ্কিট ব্ৰেকাৰটো তুমি পৰীক্ষাত এনেকৈ লিখিছা যে এ ডিভাইচ ইজ ইউজড হুইচ ডিছকানেক্টছ ইলেক্ট্ৰিচিটি গতিকে সেইটো লিখিলে তুমি যি নম্বৰ পাবা তাৰ ঠাইত যদি তুমি ডাইৰেক্ট সাৰ্কিট ব্ৰেকাৰ বুলি লিখা তেতিয়া পৰীক্ষাত তুমি ডেফিনেটলি বেছি নম্বৰ পাবা আৰু এইটো হ'লগৈ কিয় হ'ল এইটো যে এইটো কেতিয়া আমাৰ মানে ষ্ট্ৰং হ'ব যেতিয়া আমাৰ ইংলিছৰ ভোকেবটো ষ্ট্ৰং হ'ব আৰু ভোকেবটো ষ্ট্ৰং কেতিয়া হ'ব যেতিয়া আমি ইংৰাজী বহুত বেছি পঢ়া শুনা কৰিম তেতিয়া আমাৰ ভোকেবটো ষ্ট্ৰং হ'ব আৰু শব্দবিলাকৰ মিনিং যেতিয়া আমি ডিক্সনাৰীত চাই গৈ থাকিম তেতিয়া ভোকেবটো ষ্ট্ৰং হ'ব কিন্তু অসমীয়াৰ ক্ষেত্ৰত কি যে আমি সৰুৰ পৰাই অসমীয়া ভাষাটো কৈ আহিছোঁ বা পঢ়ি আহিছোঁ বা দেখি আহিছোঁ তাৰ ফলত কি হয় যে অসমীয়াৰ ভোকেবটো আমাৰ সৰুৰ পৰাই মানে বৰ্তমান কোনো ধৰণৰ কচৰত নকৰাকৈ অসমীয়াৰ ভোকেবটো আমাৰ ইতিমধ্যেই কিছু
মানে কিছু পৰিমাণে হ'লেও শক্তিশালী তাৰ ফলত কি হয় যে জিএছ এছে এইবিলাক লিখোঁতে অসমীয়া ভাষাটোৱে ভাষাৰ ক্ষেত্ৰত কাৰণ আজিৰ দিনত মানে ডেছক্ৰিপটিভ এক্সাম লিখাৰ কাৰণে ভাষাৰ ওপৰত হোল্ড বা ভাষাৰ ওপৰত দখলটো বহুত বেছি প্ৰয়োজনীয় যিহেতু অসমীয়া ভাষাত আমাৰ অতীজৰে পৰা মানে জন্মৰ পৰাই অলপ হ'লেও দখল আছে গতিকে অসমীয়া ভাষাত মেইনছ লিখিলে আমাৰ কৃতকাৰ্য হোৱাৰ চান্সটো কিছু পৰিমাণে হ'লেও বাঢ়ে আৰু অসমীয়া ভাষাত মেইনছ লিখিলে ইংৰাজীত যদি মেইনছ লিখে ইংৰাজীত মেইনছ লিখিলে এজন ব্ৰিলিয়াণ্ট ষ্টুডেণ্টেহে পৰীক্ষা ক্লিয়াৰ কৰিব পাৰিব কিন্তু অসমীয়াত যদি মেইনছ লিখে এজন বিল' এভাৰেজ ষ্টুডেণ্ট বা মিডিঅ'কাৰ ব্ৰেইনৰ ষ্টুডেণ্টেও পৰীক্ষা ক্লিয়াৰ কৰিব পাৰিব কাৰণ তেওঁৰ ইংৰাজী ভাষা শিকাৰ কাৰণে কচৰতখিনি ভালেখিনি পৰিমাণে কমি যাব ভাষাৰ উৎসাহ মানে কি কৈছোঁ যে ভাষাৰ উৎসাহ মানে কি যে আমি আৱেগিক হৈ লিখিব লাগে এছে লিখোঁতে অলপ আৱেগিক হৈ লিখিব লাগে যেনেকৈ ইয়াতে ৰিয়ান লিংডৰ কথাটো দিলোঁ যদি মই ইয়াতে ৰিয়ান লিংড নিদি যদি মই ইয়াতে গোবিন্দ শৰ্মা নামটো দিলোঁহেঁতেন যে গোবিন্দ শৰ্মা এজন দুখীয়া ঘৰৰ ল'ৰা তেতিয়া কি হ'লহেঁতেন বস্তুটোত ইম্প্ৰেশ্যনটো অলপ হ'লেও ডাউন হ'লহেঁতেন যে মানে ইয়াতে ৰিয়ান লিংড মই কিয় দিছোঁ যে এটা মানে যিটো আমাৰ ষ্টেৰিঅ'টাইপ মানে ট্ৰাইবেল ফুটবল খেলে বা দুখীয়া ঘৰৰ ল'ৰা আমাৰ ইয়াতে যেনেকৈ আমি দুখীয়া মানুহক আমি কি কৰোঁ ইয়াতে ভাৰতত কি কৰোঁ দুখীয়া মানুহক আমি ইউলজাইজ কৰোঁ প্ৰশংসা কৰোঁ বা দুখীয়াৰ পৰা ধনী হ'লে আমি তাক বহুত মানে দুখীয়াৰ পৰা যদি ছাকচেছফুল হয় তেনেহ'লে বহুত আমি মানে প্ৰশংসাৰে উপচাই পেলাওঁ গতিকে ৰিয়ান লিংড নামটো দিয়াৰ লগে লগে আমাৰ তাতে এটা মানে স্পেচিয়েল বিউটি এটা আহি গৈছে ৰিয়ান লিংড আৰু মেঘালয়ৰ নংপোৰ কথা কৈছোঁ মই যদি মই ইয়াতে যদি এনেকুৱা ক'লোহেঁতেন যে এলবাৰ্ট হাজৰিকা গুৱাহাটীৰ ল'ৰা এজন এলবাৰ্ট হাজৰিকা নামৰ গুৱাহাটীৰ এজন ধনী ঘৰৰ ল'ৰা আছিল তেওঁ মানে নিজকে আৱিষ্কাৰ কৰিলে ঘৰৰ বাপেকৰ মোবাইলটো চাই গতিকে তেতিয়াহ'লে কিন্তু কি হ'লহেঁতেন ভাষাৰ ক্ষেত্ৰত উৎসাহ বা মানে পৰীক্ষকৰ মনত যিটো ক্ৰিয়া সেই ক্ৰিয়াটো কিছু পৰিমাণে কমি গ'লহেঁতেন এলবাৰ্ট হাজৰিকা গুৱাহাটীত ধনী ঘৰৰ ল'ৰা মাক বা বাপেকৰ আইফোনটো চাই যদি তেওঁ নিজকে ডিস্কভাৰ কৰিলেহেঁতেন তেতিয়া আমাৰ বস্তুটো অলপ মানে অট'মেটিকেলি ডাউন হৈ গ'লহেঁতেন গতিকে ইয়াতে আমি দুখীয়া ঘৰৰ ল'ৰাৰ কথা কৈছোঁ আৰু ভাষাৰ ক্ষেত্ৰত উৎসাহ মানে কেনেকুৱা যে আমি আৱেগিক হৈ লিখিব লাগিব যে দুখীয়া ঘৰৰ ল'ৰা আছিলে ইমান ষ্ট্ৰাগল কৰি আজি ভাৰতবৰ্ষৰ এজন প্ৰখ্যাত খেলুৱৈ ভাৰতবৰ্ষৰ এজন বিখ্যাত খেলুৱৈ বা আজি তেওঁৰ সফলতাত গোটেই অঞ্চলবাসী উৎসাহিত বা তেওঁৰ সফলতাই আজি জিলাখনলৈ বা দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিছে এনেকুৱা ভাষাৰ উৎসাহ থাকিব লাগে কিছুমানে আৰম্ভণি লিখে উক্তি ব্যৱহাৰ কৰি আৰু সেই উক্তিটোৰ ব্যাখ্যাও আগবঢ়ায় কিন্তু তাৰ কাৰণে কিছুমান খাপ খোৱা উক্তি মনত ৰাখিব লাগিব কিছুমানে উক্তি লিখে তাৰ কাৰণে উক্তিবিলাক মনত ৰাখিব লাগিব আৰম্ভণিটো বেছি দীঘল বা বেছি চুটি হ'ব নালাগে উপৰোক্ত উদাহৰণত ব্যৱহৃত আৰম্ভণিৰ শব্দ সংখ্যা বা দৈৰ্ঘ্য আদৰ্শ মানে আইডিয়েল আৰু ইয়াতে মই প্ৰায় 110টা শব্দ ব্যৱহাৰ কৰিছোঁ আগৰ উদাহৰণৰ যিটো শব্দ সংখ্যা তাত শব্দ মই দিছোঁ 110টা 110 শব্দ আছে তাত ভাষাৰ মাধুৰ্য ৰচনা লিখাৰ বাবে অতীব প্ৰয়োজনীয় ভাষাত উৎসাহ থাকিব লাগে যেনে উপৰোক্ত উদাহৰণত ৰিয়ান লিংড দৰিদ্ৰতাৰ অন্ধকাৰৰ ছত্ৰছায়াৰ পৰা ফুটবলৰ যোগেদি পোহৰৰ মুখ দেখি সফল হ'ল যেনেদৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে মেট্ৰিকত প্ৰথম বিভাগ পালে সেয়া বাতৰিৰ বিষয় হৈ পৰে যদি ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পায় সেয়া বাতৰিৰ বিষয় নহয় কিন্তু দুখীয়া মানুহৰ ঘৰৰ মানুহে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱাটো ডাঙৰ কথা আৰু ৰচনাৰ আৰম্ভণি তথা সামৰণিত ব্যৱহাৰ কৰিব পৰা উক্তি কিছুমান তলত দিয়া ধৰণৰ তলত কিছুমান মই উক্তি দিছোঁ এই উক্তিবিলাক মই আমাৰ টেলিগ্ৰাম গ্ৰুপ যিটো আছে চিভিল ছাৰ্ভিচ স্কুল সেই টেলিগ্ৰাম গ্ৰুপত মই এই উক্তিবিলাক মানে এই নোটছটো মই দি দিম আৰু সেই নোটছটোৰ পৰা এই উক্তিবিলাক চাই ল'লে হ'ল মই গ্ৰুপটোত দি দিম চিভিল ছাৰ্ভিচ স্কুল গ্ৰুপটোত এইবিলাক হৈছে কিছুমান উক্তি তোমালোকে আৰু নতুন নতুন উক্তি বিচাৰি উলিয়াব পাৰা আৰু সেই উক্তিৰ আধাৰত তুমি মানে এছেখন ডেভেলপ কৰিব পাৰা এতিয়া আমাৰ বিষয়বস্তুটো কি আছিল যে দি প্ৰচেছ অফ সেল্ফ ডিস্কভাৰী হেজ নাও বিন টেকনলজিকেলি আউটচোৰ্চড প্ৰথমতে আমি এটা ইন্ট্ৰডাকশ্যন দিলোঁ এটা এনিকডট দিলোঁ দি তাৰপিছত আমি পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িম পৰৱৰ্তী পৰ্যায়ত আমি কি লিখিম যে বিষয়বস্তুৰ মুখ্য অংশকেইটা ভাঙি বিশ্লেষণ কৰিম মুখ্য অংশকেইটা কি
বিষয়বস্তুৰ মুখ্য অংশকেইটা কি মুখ্য অংশ এটা হৈছে কি যে সেল্ফ ডিস্কভাৰী অৰ্থাৎ স্ব আৱিষ্কাৰ আৰু আনটো হৈছে কি যে টেকনলজিকেলি আউটসোৰ্স অৰ্থাৎ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা এই দুটা বস্তু কি পৰৱৰ্তী পৰ্যায়ত আমি এই দুটা আলোচনা কৰিম প্ৰথমতে এনিকডট দিলোঁ তাৰপিছত আমি লিখিম যে স্ব আৱিষ্কাৰ কি হোৱাট ইজ সেল্ফ ডিস্কভাৰী প্ৰত্যেকজন ব্যক্তিয়েই মেধাৱী কিন্তু সেই মেধা বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে যেনে খেলা পঢ়া ছবি অঁকা অভিনয় আদি ব্যক্তিয়ে জীৱনত সফলতা লাভ কৰিব পাৰে যদিহে নিজে ভাল পোৱা ক্ষেত্ৰত কাম কৰিব পাৰে অৰ্থাৎ যদি তেওঁৰ পেছন মানে তেওঁৰ যিটো ভাল পোৱা বস্তু পেছন আৰু প্ৰফেশ্যন যদি মেটচ কৰে তেতিয়া সেই ব্যক্তিজনে নিজৰ জীৱনত প্ৰগ্ৰেছ কৰিব পাৰে কিন্তু নিজৰ ভাল পোৱা বিষয়বস্তু বিচাৰ কৰি উলিওৱাটো শিশু এজনৰ বাবে কঠিন বা শিশু মনৰ বাবে কঠিন নিজে ভাল পোৱা বস্তু সকলোৱে বিচাৰ কৰি উলিয়াব নোৱাৰে আৰু তাৰ কাৰণে প্ৰয়োজন হয় গাইডেন্স আৰু এই ক্ষেত্ৰত পিতৃ মাতৃ অভিভাৱক তথা শিক্ষাগুৰুসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে যেনে দবাৰ গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰজ্ঞানন্দা আৰু আৰ বৈশালীৰ উত্থানত পিতৃ মাতৃৰ ভূমিকা ৰিচেণ্টলি এইটো উদাহৰণ ফেমাছ হৈ আছে আৰ প্ৰজ্ঞানন্দা আৰু আৰ বৈশালী তেওঁলোকৰ লগত যতে যায় তেওঁলোকৰ মাক যায় আৰু তেওঁলোকৰ মাক দেউতাকে তেওঁলোকক বহুত ছাপোৰ্ট কৰিছে আৰু এই ছাপোৰ্ট কৰাৰ ফলতে তেওঁলোকে আজি দবাৰ গ্ৰেণ্ডমাষ্টাৰ হ'ব পাৰিছে গতিকে যিটো সেল্ফ ডিস্কভাৰী এই সেল্ফ ডিস্কভাৰী প্ৰচেছটোত তেওঁলোকৰ মাক দেউতাকে সহায় কৰিছে আৰু শিশু মনবিলাকে যিবিলাক ল'ৰা ছোৱালীয়ে গাঁৱত থাকে বা সেই হিচাপে মানে পৰিৱেশটো পোৱা নাই পৰিৱেশটো নাপালে তেওঁলোকে সেল্ফ ডিস্কভাৰীৰ কাৰণে তেওঁলোকক কাৰোবাৰ হেল্প লাগে আৰু এই ক্ষেত্ৰত নিজৰ পিতৃ মাতৃ আৰু শিক্ষাগুৰুসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে তাৰপিছত আহিলে যে প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা মানে কি এতিয়া আমি ভাঙি আছোঁ বিষয়বস্তুবিলাক প্ৰযুক্তিৰ এছেট আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু এটা হৈছে উদাহৰণ আমি মানে ঠাই বিশেষে আমি উদাহৰণ দি থাকিব লাগিব প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা মানে কি যে প্ৰযুক্তিৰ বিকাশৰ আগে স্ব আৱিষ্কাৰ এক কঠিন প্ৰক্ৰিয়া আছিল ল'ৰা ছোৱালীয়ে শিক্ষালব্ধ জ্ঞানৰ জৰিয়তে তথা জীৱনত লব্ধ অভিজ্ঞতাৰ জৰিয়তে নিজকে আৱিষ্কাৰ কৰিব পাৰিছিল সেয়েহে ব্যক্তিৰ জীৱনত স্ব আৱিষ্কাৰৰ প্ৰক্ৰিয়াটো পলম হৈছিল আৰু ফলত চুটি জীৱনৰ ভালেখিনি সময় অবাবত নষ্ট হৈছিল মানে স্ব আৱিষ্কাৰ এতিয়াও তোমালোকে দেখিবা যে এই যিটো এক্সাম সাপোজ UPSC মেইনছ তোমালোকে দিবলৈ গৈ আছা তাত দেখিবা যে বহুত সংখ্যক ইঞ্জিনিয়াৰ আছে বা তোমালোকে যদি আজি MBA এন্ট্ৰেন্স দিয়া তাত দেখিবা যে তাতো বহুত সংখ্যক ইঞ্জিনিয়াৰ আছে গতিকে এই বস্তুটো কিয় হৈছে যে এই বস্তুটো এইকাৰণে হৈছে যে ইঞ্জিনিয়াৰিং কৰিও ফিল'চফিত অপশ্যনেল ছাবজেক্ট হিচাপে বা ছ'চিয়'লজি অপশ্যনেল ছাবজেক্ট হিচাপে লৈ পৰীক্ষা দি আছে এই বস্তুটো কিয় হৈছে যে তেওঁলোকে মানে মধ্যবিত্ত পৰিয়ালৰ পৰা অহা কাৰণে তেওঁলোকৰ মানে মধ্যবিত্ত পৰিয়ালত কি থাকে যে মানে সোনকালে কিবা এটা ইনকাম সোৰ্স উলিয়াওক মাক দেউতাকৰ সেইটোৱে ইচ্ছা থাকে যে সোনকালে কিবা এটা ইনকাম সোৰ্স উলিয়াওক আৰু যেহেতু ইঞ্জিনিয়াৰিঙৰ ফলত এটা সোনকালে ইনকাম সোৰ্স পাব তাৰ কাৰণে মাক দেউতাকৰ বলত বা মাক দেউতাকে জোৰ দিয়াৰ ফলত সেই ল'ৰা ছোৱালীখিনিয়ে ইঞ্জিনিয়াৰ হ'বলৈ ইচ্ছা কৰিলে কিন্তু পৰৱৰ্তী কালত কি হ'ল যে তেওঁলোকে যেতিয়া ইঞ্জিনিয়াৰিং কৰিলে 4 ইয়াৰ্ছৰ ক্লাছটো কৰিলে তেতিয়া তেওঁলোকে অনুভৱ কৰিলে যে তেওঁলোক আচলতে ইঞ্জিনিয়াৰিঙৰ কাৰণে নহয় যেনেকৈ ৰিচেণ্টলি যিখন ৰিলিজ হৈছে সিৰিজ পঞ্চায়ত সেই পঞ্চায়তৰ যিটো মুখ্য অভিনেতা জিতু ভায়া অৰ্থাৎ জিতেন্দ্ৰ কুমাৰ সেই জিতেন্দ্ৰ কুমাৰো ইঞ্জিনিয়াৰে আছিলে এটা টাইমত গতিকে তেওঁ পিছত কি কৰিলে যে ইঞ্জিনিয়াৰিং কৰি থাকোঁতে তেওঁ বিভিন্ন ড্ৰামা ক্লাছ আদিত ভৰ্তি হ'ল তাৰপিছত চাকৰি কৰিলে গতিকে এই ড্ৰামা ক্লাছবিলাকৰ যোগেদি তেওঁ নিজকে আৱিষ্কাৰ কৰিলে যে তেওঁ আচলতে ইঞ্জিনিয়াৰিঙৰ কাৰণে নহয় তেওঁ অভিনয়ৰ কাৰণেহে জন্ম হৈছে গতিকে এই প্ৰক্ৰিয়াটো তেওঁৰ দেৰি হৈ গ'ল যদি তেওঁ সাপোজ ক্লাছ 10তে ভাবিলেহেঁতেন তেতিয়া তেওঁ কি কৰিলেহেঁতেন তেতিয়াৰ পৰাই অভিনয়ত মানে অতি সৰু কালৰে পৰাই তেওঁ অভিনয়ত আৰু বেছি গুৰুত্ব দিলেহেঁতেন লগতে তেওঁ বিভিন্ন ড্ৰামা ক্লাছ কৰিলেহেঁতেন NSDত এডমিশ্যনৰ কাৰণে মানে চিন্তা কৰিলেহেঁতেন গতিকে এই যিটো সেল্ফ ডিস্কভাৰী প্ৰক্ৰিয়াটো মানে আগতে কি হৈছিলে যে হেতু নিজে আৱিষ্কাৰ কৰিছিলে ল'ৰা ছোৱালীখিনি নিজে আৱিষ্কাৰ কৰিছিলে বা তেওঁলোকৰ ওচৰ চুবুৰীয়াক দেখি আৱিষ্কাৰ কৰিছিলে গতিকে তাৰ ফলত কি হৈছিল যে বহুতখিনি পলম হৈছিল আৰু আমাৰ জীৱনটো বহুতখিনি ছুটি গতিকে ছুটি জীৱনটোৰ ভালেখিনি সময় নিজক আৱিষ্কাৰ কৰাৰ ফলতেই নিজৰ আৱিষ্কাৰ কৰা প্ৰক্ৰিয়াটোতেই আমাৰ শেষ হৈ গৈছিলে যেনে অভিযান্ত্ৰিকতাৰ পৰা গৈ অভিনেতা
অসামৰিক সেৱাৰ বিষয়া তথা ক্ৰিকেটাৰ হোৱাৰ উদাহৰণ বলিউডৰ কৃতি সেনন তেওঁ ইঞ্জিনিয়াৰ আছিলে সুশান্ত সিং ৰাজপুত ইঞ্জিনিয়াৰ আছিলে দিল্লী টেকনলজিকেল ইউনিভাৰ্চিটিৰ পৰা ড্ৰপ আউট আছিলে ক্ৰিকেটাৰ বৰুণ চক্ৰৱৰ্তী KKRৰ যে প্লেয়াৰ KKR কলকাতা নাইট ৰাইডাৰ্ছৰ প্লেয়াৰ বৰুণ চক্ৰৱৰ্তী তেওঁ অভিযন্তা আছিলে এই ব্যক্তিসকল ক্ৰিকেটাৰ বা পিছৰ পৰ্যায়ত ক্ৰিকেটাৰৰ অভিযন্তা হোৱাৰ মেইন কাৰণটো কি যে তেওঁলোকে সেল্ফ ডিস্কভাৰী স্ব আৱিষ্কাৰটো পলমকৈ কৰিছে আৰু স্ব আৱিষ্কাৰটো পলমকৈ কৰাৰ কাৰণে তেওঁলোকৰ জীৱনৰ ভালেখিনি সময় নষ্ট হৈছে মনৰ ইচ্ছাবোৰ পলমকৈ অনুভৱ হোৱাৰ ফলস্বৰূপে জীৱনৰ গুৰুত্বপূৰ্ণ সময় কিছুমান নষ্ট হয় গতিকে ওপৰত যি দুটা আমি কথা লিখিলোঁ দুইটাতে আমি ভালেমান উদাহৰণ দিছোঁ গতিকে উদাহৰণটো বহুত বেছি ইম্পৰ্টেণ্ট কিন্তু কি হ'ল যে প্ৰযুক্তিৰ বিকাশৰ লগে লগে ব্যক্তিয়ে দৃশ্য শ্ৰাব্য মাধ্যম যেনে ইউটিউব এপ গুগলৰ প্লে ষ্ট'ৰৰ এপ্লিকেশ্যন যেনে IQ টেষ্ট আদিৰ জৰিয়তে ব্যক্তিয়ে নিজৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাব পাৰে নৱপ্ৰজন্মৰ ইনষ্টাগ্ৰাম ৰিলাৰ বা টিকটকাৰবিলাকেও প্ৰযুক্তিৰ জৰিয়তে নিজকে আৱিষ্কাৰ কৰি নিজৰ বাবে এক উপাৰ্জনৰ পথ উলিয়াইছে যেনে ভুৱন বাম বিবিকি ভাইন্সৰ ভুৱন বাম তেওঁ কি কৰিছে যে নিজৰ কাৰণে এটা মানে নিজৰ কাৰণে এটা উপাৰ্জনৰ পথ উলিয়াইছে কেনেকৈ উলিয়াইছে যে ইউটিউব ব্যৱহাৰ কৰি বা ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি আৰু ইউটিউব বা ইনষ্টাগ্ৰামত ব্যৱহাৰ কৰি মানে তেওঁলোকৰ মেইন কৃতিত্বটো কি যে বিবিকি ভাইন্সৰ নিচিনা তেনেকুৱা গালি গালাজ কৰা মানে কালচাৰটো নৰ্থ ইণ্ডিয়াত আছেই উত্তৰ ভাৰতত আছে কিন্তু সেই কালচাৰটো তেওঁ টেপ কৰিব পাৰিছে তেওঁ নিজৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিছে কিহৰ যোগেদি মানে ইউটিউবৰ যোগেদি গতিকে এই যিটো স্ব আৱিষ্কাৰৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো এই দুটা উদাহৰণৰ ক্ষেত্ৰত কি হৈছে যে টেকনলজিকেলি আউটচোৰ্চড হৈছে মানে ইঞ্জিনিয়াৰৰ পৰা পিছৰ পৰ্যায়ত অভিনেতা হওঁতে তেওঁলোকে নিজকে আৱিষ্কাৰ কৰিছে কিন্তু ভুৱন বামৰ নিচিনা কেৰেক্টাৰবিলাকে কেৰি মিনাটি আশিষ চাঞ্চলানী এওঁলোকে কি কৰিছে মানে টেকনলজিৰ যোগেদি নিজকে স্ব আৱিষ্কাৰ কৰিব পাৰিছে আৰু পাৰি নিজৰ কাৰণে তেওঁলোকে পইচা এটা ইনকাম কৰিব পাৰিছে বা আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকে যি ইনষ্টাগ্ৰাম ৰিলাৰ হৈছে বা টিকটকাৰ হৈছে তেওঁলোকেও নিজৰ যিটো কৃতিত্ব নিজৰ যিটো ক্ৰেডিট বা নিজৰ যিটো টেলেণ্ট সেই টেলেণ্টটো ব্যৱহাৰ কৰি কিবা এটা ইনকাম কৰিবলৈ সমৰ্থ হৈছে গতিকে এই দুয়োটা ক্ষেত্ৰত আমি কি দিছোঁ সাফিচিয়েণ্ট উদাহৰণ দিছোঁ তাৰপিছত আমি কি লিখিম যে পৰৱৰ্তী দফাসমূহত আমি স্ব আৱিষ্কাৰৰ প্ৰক্ৰিয়া কিদৰে প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল সেই সম্পৰ্কে আলোচনা কৰিম এই লাইনটো আমি এছেত লিখিম আৰু এই লাইনটো হ'ব আমাৰ কানেক্টিং লাইন অৰ্থাৎ ইন্ট্ৰডাকশ্যন তাৰপিছত টপিক ভঙা কামৰ পিছত এই লাইনটো হ'ব আমাৰ পৰৱৰ্তী যিবিলাক পেৰেগ্ৰাফ আছে সেই পেৰেগ্ৰাফবিলাকৰ লগত লিংক কৰিব এতিয়া কেনেকৈ লিংক কৰিব তাৰপিছত আমি কি কৰিম যে পৰৱৰ্তী দফাসমূহত আমি স্ব আৱিষ্কাৰৰ প্ৰক্ৰিয়া কিদৰে প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল সেই সম্পৰ্কে আলোচনা কৰিম এতিয়া দফাসমূহ কি দিম যে দফাসমূহ এনেকৈ দিম যে ছ'চিয়েল পলিটিকেল ইকনমিক কালচাৰেল লিটাৰেচাৰ ইণ্টাৰনেশ্যনেল হিষ্ট্ৰী মই এইটো তোমালোকক মনত ৰাখিব কৈছোঁ এইটো কি যে স্পেক লি ছ'চিয়েল পলিটিকেল ইকনমিক কালচাৰেল লিটাৰেচাৰ ইণ্টাৰনেশ্যনেল হিষ্ট্ৰী তাৰ লগত তোমালোকে লিগেল দিব পাৰা তাৰপিছত লিটাৰেচাৰ দিব পাৰা তাৰপিছত আৰু কি দিব পাৰা তাৰপিছত ৰিজিয়নেল দিব পাৰা আঞ্চলিক যদি কিবা মানে এনেকুৱা আছে তোমাৰ মনত পৰে তেনে তুমি ৰিজিয়নেল দিব পাৰা আঞ্চলিক দিব পাৰা কিন্তু মেইনলি এইকেইটা স্পেক লি ছ'চিয়েল পলিটিকেল ইকনমিক কালচাৰেল লিটাৰেচাৰ হিষ্ট্ৰী বা লিগেল হিষ্ট্ৰী ইণ্টাৰনেশ্যনেল ইণ্টাৰনেশ্যনেল গতিকে এইকেইটা ক্ষেত্ৰত আমি প্ৰধানকৈ লিখিম আমি পৰীক্ষাত দুখন এছে পাম দুখন এছেত এখন এছেত আমি এইকেইটা ভাগ দিম ছ'চিয়েল পলিটিকেল ইকনমিক লিটাৰেচাৰ ইণ্টাৰনেশ্যনেল হিষ্ট্ৰী লিগেল পলিটি এইবিলাক ভাগ দিম এখন এছেত আৰু দ্বিতীয় এছেখন আমি কেনেকৈ লিখিম সেই সম্পৰ্কে আমি পিছৰ ভিডিঅ' এটাত আলোচনা কৰিম গতিকে এতিয়া আমি প্ৰথমতে সামাজিক ক্ষেত্ৰত কেনেকৈ এই বস্তুটো সংঘটিত হয় অৰ্থাৎ স্ব আৱিষ্কাৰৰ প্ৰক্ৰিয়াটো কেনেকৈ টেকনলজি আউটচোৰ্চ হৈ গৈছে সামাজিক ক্ষেত্ৰত কেনেকৈ এই বস্তুটো হয় সামাজিক আজিৰ জেন জি জেনেৰেশ্যন মিলেনিয়েলখিনিতকৈ স্মাৰ্ট জেন জি মানে 2000ৰ পিছত জন্মখিনি মিলেনিয়েল মানে কোনখিনি মিলেনিয়েল মানে মষ্ট প্ৰবাবলি 90ত জন্মখিনি মানে 1981ৰ পৰা 1990 চনলৈ যিখিনি জন্ম পাইছে সেইখিনি কয় মিলেনিয়েল আৰু জেন জি
মষ্ট প্ৰবাবলি 1990ৰ পৰা 2000লৈ যিখিনি জন্ম পাইছে এইখিনি জেন জি যদি মই ৰং তোমালোকে মোক কমেণ্ট বক্সত কাৰেক্ট কৰি দিবা জেন জি মানে হ'লগৈ কি যিটো ৰিচেণ্ট জেনেৰেশ্যন আৰু মিলেনিয়েল মানে হৈছে যিটো আমাৰ জেনেৰেশ্যন যে আজিৰ জেন জি জেনেৰেশ্যন মিলেনিয়েলখিনিতকৈ স্মাৰ্টফোনৰ ব্যৱহাৰে নৱপ্ৰজন্মক বিশ্ব ব্ৰহ্মাণ্ডৰ লগত সংযোগ কৰিছে বলিউডৰ প্ৰসিদ্ধ অভিনেতা আমিৰ খানে দংগল বোলছবিখনত গীতা আৰু ববিতা ফোগাটৰ কাহিনীৰ জৰিয়তে লিংগ বৈষম্যৰ ওপৰত জনসাধাৰণৰ মাজত সজাগতা আনিছে দংগালত কি কৰিছে গীতা আৰু ববিতা মানে কেৰেক্টাৰটোৰ যোগেদি লিংগ বৈষম্য যে মানে ছোৱালী ল'ৰাতকৈ তলত নহয় তাৰ ওপৰত সজাগতা আনিছে গতিকে এইটো এটা কি বস্তু যে টেকন'লজি মুভিটো চিনেমাটো এটা কি যে টেকন'লজি চিলভাৰ স্ক্ৰীণ ৰূপালী পৰ্দা এটা টেকন'লজি আৰু এই টেকন'লজিৰ জৰিয়তে সামাজিক পৰিৱৰ্তন এটা আনিবলৈ সক্ষম হৈছে অক্ষয় কুমাৰে টয়লেট এক প্ৰেম কথা ছবিখনৰ জৰিয়তে মুকলি ঠাইত শৌচ পেচাব বৰ্জিতকৰণৰ ওপৰত সজাগতা আনিছে গতিকে এইটো কি যে আধুনিক প্ৰযুক্তি বোলছবি যে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি সঠিকভাৱে উপস্থাপিত সামাজিক সমস্যাসমূহে সমাজ এখনৰ স্ব-আৱিষ্কাৰত সহায় কৰে গতিকে বোলছবিটো হ'লগৈ কি এটা সামাজিক এটা টেকন'লজি আৰু এই টেকন'লজিয়ে এখন সমাজৰ চেঞ্জ আনিছে তাৰপিছত আহিলগৈ ৰাজনৈতিক দলসমূহে আধুনিক ইনফৰমেশ্যন টেকন'লজি ব্যৱহাৰ কৰে মেইল মিটিঙৰ জৰিয়তে নেতাসকলে মতাদৰ্শবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰে কিন্তু কৰ্মব্যস্ত জনসাধাৰণ তথা যুৱ প্ৰজন্মই ডিজিটেল আদান প্ৰদানক অগ্ৰাধিকাৰ দিয়ে ছ'চিয়েল নেটৱৰ্কিং যেনে ফেচবুক টুইটাৰ থ্ৰেড আদিৰ জৰিয়তে নেতা দল আদিবোৰে নিজৰ মতাদৰ্শ নিৰন্তৰে জনসাধাৰণক অৱগত কৰাব পাৰে তথা সেই সম্পৰ্কে প্ৰতিক্ৰিয়া জানিব পাৰে গতিকে বৰ্তমানত কি হৈছে পলিটিকেল ক্ষেত্ৰখনত যে প্ৰচেছ অফ সেল্ফ ডিস্কভাৰী যে কোনটো পলিটিকেল পাৰ্টিয়ে এইবাৰ জিকিব বা কোনটো পলিটিকেল পাৰ্টিয়ে কোনবিলাক ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাটো উচিত হ'ব সেইটো কেনেকৈ জানে সেইটো জানে যে ছ'চিয়েল মিডিয়াৰ যোগেদি ছাপ'জ দিল্লীত দামিনী হত্যাৰ সময়ত যিটো আপ্ৰোৱাৰ হৈছিলে গোটেই দেশজুৰি বা বিশ্বজুৰি যিটো প্ৰতিক্ৰিয়া হৈছিলে সেই প্ৰতিক্ৰিয়াটোৰ ঘাম ৰাজনৈতিক দলসমূহে কেনেকৈ পাব যে ছ'চিয়েল মিডিয়াত যিবিলাক ট্ৰেণ্ডিং বস্তু থাকে ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিং বস্তুবিলাক তেওঁলোকে যদি অধ্যয়ন কৰে আৰু অধ্যয়ন কৰি যদি সেই সম্পৰ্কে মানে ব্যৱস্থা গ্ৰহণ কৰে তেতিয়া জনসাধাৰণৰ ওচৰ পোৱাত তেওঁলোকৰ সুবিধা হয় অৰ্থাৎ ছ'চিয়েল মিডিয়াৰ যোগেদি আজিৰ ৰাজনৈতিক দলসমূহে নিজকে আৱিষ্কাৰ কৰিব পাৰিছে অৰ্থাৎ কোনবিলাক ক্ষেত্ৰত তেওঁলোকে অধিক গুৰুত্ব আৰোপ কৰিব লাগিব ইয়াতে মই উদাহৰণ কি দিম যে শ্ৰীলংকাত তামিলৰ ওপৰত হোৱা বৰ্বৰতা গোটেই বিশ্বজুৰি সামাজিক মাধ্যমৰ জৰিয়তে বিয়পি যোৱাত লংকান চৰকাৰে তামিলৰ সুৰক্ষা তথা সংবিধানৰ 13 সংখ্যক সংশোধনীৰ জৰিয়তে 13th এমেণ্ডমেণ্টত কি আছে যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ অৰ্থাৎ ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ শ্ৰীলংকান কনষ্টিটিউশ্যনৰ 13th এমেণ্ডমেণ্ট য'ত মানে ভাৰত চৰকাৰেও অংশগ্ৰহণ কৰিছিল আৰু তাৰ যোগেদি তামিলসকলক ক্ষমতা দিবলৈ কোৱা হৈছে অৰ্থাৎ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰিব কোৱা হৈছে যিটো এতিয়াও ফলৱতী হোৱা নাই গতিকে ৰিচেণ্টলি যিটো তামিলৰ ওপৰত বৰ্বৰতা হৈছিলে আৰু সেই বৰ্বৰতা গোটেই বিশ্বজুৰি বিয়পি যায় কেনেকৈ বিয়পি যায় ছ'চিয়েল মিডিয়াৰ যোগেদি আৰু বিয়পি যোৱাৰ ফলত তামিলৰ সুৰক্ষা আৰু সংবিধানৰ 13th এমেণ্ডমেণ্টৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ওপৰত শ্ৰীলংকান চৰকাৰে কাম কৰিবলৈ বাধ্য হৈছে আৰু এই ক্ষেত্ৰত শ্ৰীলংকান চৰকাৰে নিজকে কেনেকৈ আৱিষ্কাৰ কৰিলে যে ছ'চিয়েল মিডিয়াত যি ট্ৰেণ্ডিং হ'ল সেই ট্ৰেণ্ডিং কথাৰ ওপৰত ভৰসা কৰি শ্ৰীলংকান চৰকাৰে নিজকে আৱিষ্কাৰ কৰিলে অৰ্থাৎ নিজে কোনবিলাক ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাটো উচিত হ'ব সেইটো তেওঁলোকে গম পালে এনেদৰে প্ৰযুক্তিৰ ব্যৱহাৰে জনসাধাৰণ তথা চৰকাৰক পাৰস্পৰিক বিনিময়ৰ যোগেদি স্ব-আৱিষ্কাৰ কৰিবলৈ শিকায় আৰু জনসাধাৰণৰ বিবেক ভোট দিয়াত তথা চৰকাৰক জনপন্থী আঁচনি গ্ৰহণ কৰাত সহায় কৰে গতিকে এই দুটা আমি চালোঁ যে ছ'চিয়েল আৰু পলিটিকেল অৰ্থাৎ সামাজিক আৰু ৰাজনৈতিক তাৰপিছত আমি চাম যে শৈক্ষিকত আমি কি চাম যে আজিকালি কয় যে অভিযন্তাসকলে অভিযান্ত্ৰিকতাৰ বাহিৰে বাকী সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিছে যেনে শংকুৰাজ কোঁৱৰ JEC পাছ আউট আজি অসমৰ এজন ডাঙৰ ছিংগাৰ সংগীতজ্ঞ গতিকে শংকুৰাজ কোঁৱৰো আচলতে এজন অভিযন্তাই আছিলে
গতিকে শৈক্ষিক ক্ষেত্ৰতো কি হয় যে আজিৰ যুৱ প্ৰজন্মই নিজকে আৱিষ্কাৰ কৰিছে কেনেকৈ আৱিষ্কাৰ কৰিছে টেকন'লজিৰ যোগেদি মানে কি যে কোৰ্ছ কৰিছে আজিকালি ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে বা নিজে এজন যদি আমি কিবা শিকিব বিচাৰোঁ ছাপ'জ ইণ্টেৰিয়ৰ ডিজাইনিং আমি যদি শিকিব বিচাৰোঁ তেতিয়াহ'লে আজিকালি আৰু কোনো মানে ডাঙৰ কলেজত নামভৰ্তি কৰাৰ সিমানো প্ৰয়োজন নাই মানে প্ৰয়োজনটো ডেফিনেটলি আছে যে ভাল কলেজত নামভৰ্তি কৰা আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজনীয়তা সদায়ে আছে কিন্তু যদি ছাপ'জ আমি নিজৰ ঘৰখন ডিজাইন কৰিব বিচাৰোঁ সুন্দৰভাৱে তেতিয়া আমি ইণ্টাৰনেটত চাই বা কোৰ্ছ এটা কৰি বা খান একাডেমীত কোৰ্ছ এটা কৰিও আমি আজিকালি ভালেখিনি শিকিব পাৰোঁ গতিকে শৈক্ষিক ক্ষেত্ৰতো নিজকে আৱিষ্কাৰ কৰিব পাৰি কেনেকৈ টেকন'লজি ব্যৱহাৰ কৰি ইয়াতো আমি উদাহৰণ দিব লাগিব গতিকে ইয়াতে আমি লিখিছোঁ এইখিনি মই নোটছ আমাৰ টেলিগ্ৰাম গ্ৰুপ চিভিল ছাৰ্ভিচ স্কুলত দি দিম তাৰ পৰা চাই ল'লে হ'ল মই 3 ইডিয়টছৰ উদাহৰণ দিছোঁ ইয়াতে 3 ইডিয়টছত কি হৈছে এনেকুৱা বোলছবিৰ উদাহৰণ পৰীক্ষাত দিব লাগিব দিলে নম্বৰ বেছি আহে তাত কি হয় যে ফাৰহান চৰিত্ৰটোৱে অভিযান্ত্ৰিকতা এৰি ফটোগ্ৰাফী আৰু কেমেৰাৰ প্ৰতি থকা ধাউতিৰ বাবে হাংগেৰীত গৈ ৱাইল্ড লাইফ ফটোগ্ৰাফীৰ জৰিয়তে এজন সফল ব্যক্তি হয় যে 3 ইডিয়টছৰ যিটো ফাৰহান আছিলে আৰ মাধৱন সেই কেৰেক্টাৰটো কি হয় যে তেওঁৰ ফটোগ্ৰাফীৰ ইণ্টাৰেষ্ট আছিল তাৰ ফলত কি হাংগেৰীত যায় হাংগেৰীত গৈ এজন সফল ৱাইল্ড লাইফ ফটোগ্ৰাফী তেওঁ হয়গৈ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ হয়গৈ তাৰপিছত কি হ'লগৈ যে ডিজিটেল মাধ্যমৰ প্ৰসাৰৰ লগে লগে অনলাইন শিক্ষা আদি সহজতে উপলব্ধ হৈছে কোৰ্ছ এৰা বা খান একাডেমী বা আজিকালি বিভিন্ন ইউনিভাৰ্চিটিবিলাকৰ মুক কোৰ্ছ আছে মুক মানে মাছিভ অনলাইন অপেন কোৰ্ছ এইবিলাক আমি অসমীয়াত মানে যিবিলাক শব্দৰ অসমীয়া প্ৰতিশব্দ নাই সেইবিলাক আমি ইংৰাজীতে লিখিম কিন্তু অসমীয়া স্ক্ৰিপ্টত লিখিম মাছিভ অনলাইন অপেন কোৰ্ছ আমি অসমীয়া স্ক্ৰিপ্টত লিখিম যদি অসমীয়া প্ৰতিশব্দ আমি বিচাৰি নাপাওঁ আমি অসমীয়া স্ক্ৰিপ্টত লিখিম প্লেটফৰ্মৰ জৰিয়তে ঘৰতে প্ৰযুক্তিবিদ্যাৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰে আৰু সিয়ে স্ব আৱিষ্কাৰত সহায় কৰে যেনেকৈ আজিকালি বহুতবিলাক কি হৈছে যিবিলাক খাদ্য বনোৱা মানে ফুড ব্লগিং আৰু এই ফুড ব্লগিং আগতে কি আছিল হাউচৱাইফবিলাক গৃহিণী আছিলে মানে হাউচৱাইফবিলাক ঘৰতে নিজৰ হাজবেণ্ডৰ কাৰণে বা নিজৰ ল'ৰা ছোৱালীৰ কাৰণে খানা বনাইছিলে কিন্তু বৰ্তমান কি হ'ল যে এই হাউচৱাইফখিনিয়ে নিজৰ খানা বনাই নিজৰ পৰিয়ালৰ কাৰণে খানা বনায় কিন্তু তাৰ লগতে সেই মানে খানা বনোৱা ভিডিঅ'বিলাক তেওঁলোকে ইণ্টাৰনেটত দিয়ে ইউটিউবত দিয়ে আৰু দিয়াৰ ফলত তেওঁলোক কি হৈছে আজিৰ নৱপ্ৰজন্মৰ মাজত একোজন সেন্সেশ্যন অৰ্থাৎ একোজন সফল ব্যক্তিত পৰিণত হৈছে যেনেকৈ নিশা মধুলিকা এজন মানে প্ৰসিদ্ধ ফুড ব্লগাৰ আৰু নিশা মধুলিকাই কি হৈছে যে নিশা মধুলিকাই মানে ঘৰত মানে নিজৰ ঘৰৰ কাৰণে যিবিলাক খাদ্য বনায় সেই খাদ্যবিলাক তেওঁ মানে ভিডিঅ' বনাই ইউটিউবত দিয়া আৰম্ভ কৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত তেখেত এজন ভাৰতত বিখ্যাত ফুড ব্লগাৰ হৈ গ'ল তেনেকৈ খানাৰ ক্ষেত্ৰত আমি সকলোৱে খাই ভাল পাওঁ আমি সকলোৱে বিভিন্ন ৰেষ্টুৰেণ্টত খাই ভাল পাওঁ কিন্তু সেই আমি যে খাই ভাল পাওঁ সেই বস্তুটোৱে কি হৈছে আজিকালি মানে ফুড ব্লগিং মানে খোৱাৰ ভিডিঅ' বনোৱা আৰম্ভ কৰিছে আৰু আৰম্ভ কৰি তেওঁলোক সফল ব্যক্তি একোজন পৰিণত হৈছে অৰ্থাৎ আমাৰ যিটো মানে ইনহেৰেণ্ট যিটো টেলেণ্ট সেই ইনহেৰেণ্ট টেলেণ্টটো আমাৰ অতীজৰে পৰা থকা যিটো টেলেণ্ট সেই টেলেণ্টটোৱে আজি টেকন'লজিৰ ব্যৱহাৰৰ লগে লগে সেই টেলেণ্টটো আমি মানে বিশ্বৰ সকলো ঠাইতে বিয়পাই দিবলৈ সক্ষম হৈছোঁ গতিকে এইটো হ'লগৈ শৈক্ষিক ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ অৰ্থাৎ শৈক্ষিক ক্ষেত্ৰত কেনেকৈ প্ৰযুক্তিয়ে স্ব আৱিষ্কাৰত সহায় কৰিছে তাৰ উদাহৰণসহ এক ব্যাখ্যা তাৰপিছত আমি চাম স্বাস্থ্য কি হৈছে যে আজিকালি কি হৈছে বিগ ডেটা আহিছে বিগ ডেটা মানে কি যে ছাপ'জ এটা বৃহৎ ডেটাৰ মানে সমষ্টি আৰু স্বাস্থ্যৰ ক্ষেত্ৰত টেকন'লজি কেনেকৈ সহায় কৰিব পাৰে যে ৱেষ্টাৰ্ণ আফ্ৰিকাত ইবোলা হৈছিলে চিয়েৰা লিঅন লাইবেৰিয়া আৰু এখন দেশ এই তিনিখন দেশত ৱেষ্টাৰ্ণ আফ্ৰিকাত মানে ইবোলা হৈছিলে ইবোলা হোৱাৰ সময়ত কি হৈছিলে যে ছাপ'জ এটা লোকেলিটি আছে সেই লোকেলিটিৰ মানুহখিনিয়ে মানে ডক্টৰৰ ওচৰত আহে আৰু ডক্টৰৰ ওচৰত আহি তেওঁলোকে কয় যে তেওঁলোকৰ এটা জ্বৰ হৈছে আৰু যদি মানে ডক্টৰবিলাক স্কেটাৰ্ড ডক্টৰ সব মানে ৰোগীটো এজন ডক্টৰৰ ওচৰত নাযায় গোটেই ৰোগীবিলাক বিভিন্ন ডক্টৰৰ ওচৰত যায়
আৰু বিভিন্ন ডক্টৰসকলে ৰোগীৰ যিবিলাক চিমটম লিখে লক্ষণ লিখে সেই লক্ষণবিলাক এইটো লিখে যে মানুহবিলাকৰ জ্বৰ উঠি কেইদিনমান পিছত নাকেদি তেজ যায় আৰু নাকেদি তেজ যায় তেওঁৰ অৱস্থা ডিটেৰিয়েট হয় কিন্তু এই তথ্যটো কি হ'ল যে বিভিন্ন ডক্টৰৰ ওচৰত বস্তুটো সিঁচৰতি হৈ থাকিল কিন্তু সেই বস্তুটোৱে যদি আমি সাপোজ এটা কম্পিউটাৰত যদি ভৰাব পাৰিলোহেঁতেন যে চিমটমবিলাক কি যে ফিভাৰ হিমৰেজ এনেকুৱা যদি চিমটমছ আমি ভৰাব পাৰিলোহেঁতেন এটা কম্পিউটাৰত আৰু সাপোজ এটা পৰ্টেলত আৰু এই পৰ্টেলটো সাপোজ প্ৰত্যেকজন ডক্টৰেই ব্যৱহাৰ কৰে তেতিয়া কি কৰিব পাৰিলোহেঁতেন আমি যে এই যি ডেটা আমাৰ জেনেৰেট হ'ল এই ডেটাখিনি আমি এনালাইচিছ কৰিব পাৰিলোহেঁতেন বিশ্লেষণ কৰিব পাৰিলোহেঁতেন আৰু বিশ্লেষণ কৰি আমি ক'ব পাৰিলোহেঁতেন যে ৱেষ্ট আফ্ৰিকাৰ এই চিয়েৰা লিঅন লাইবেৰিয়া এইকেইখন দেশত এটা এনেকুৱা বেমাৰৰ প্ৰাদুৰ্ভাৱ হৈছে যিটো বেমাৰৰ এইকেইটা লক্ষণ আৰু তেতিয়াহ'লে কি হ'লহেঁতেন যে ইবোলা চিনাক্তকৰণত আমাৰ বহুতখিনি আগুৱাই গ'লোহেঁতেন আমি যদি আমি বিগ ডেটা এনালাইচিছ কৰিলোহেঁতেন বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ কৰিলোহেঁতেন বা যদি আমি ডেটা এনালাইচিছ ইউজ কৰিলোহেঁতেন তেতিয়াহ'লে আমি ৱেষ্ট আফ্ৰিকাৰ এইকেইখন দেশত যে ইবোলা হৈছে বা এটা বিশেষ প্ৰকৃতিৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে সেইটো আমি বহুত আগতেই মানে ফৰ্মেলি ইবোলা ডিটেক্ট হোৱাৰ প্ৰায় 1 বছৰ আগতেই আমি এই কথাটো জ্ঞাত হ'লহেঁতেন গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কি হয় যে ইয়াতে মই এই উদাহৰণটোৱে দিছোঁ যে মহামাৰী ইবোলা বহু আগে চিনাক্ত কৰিব পৰা গ'লহেঁতেন আমি পৰীক্ষাত উদাহৰণ লিখিবই লাগিব গতিকে ইয়াতে আমি কি টেকন'লজি ব্যৱহাৰ কৰিলোহেঁতেন বিগ ডেটা বিশ্লেষণ তাৰপিছত কি হ'ল যে ডিজিলকাৰ বৰ্তমান কি হৈছে ডিজিলকাৰৰ জৰিয়তে ব্যক্তিৰ জীৱনৰ পৰীক্ষা নিৰীক্ষাসমূহ ৰিপৰ্টবোৰ সাঁচি ৰাখি তাৰ জৰিয়তে ভৱিষ্যতে চিকিৎসা প্ৰদান উজু কৰিব পাৰি প্ৰযুক্তিৰ বিকাশৰ লগে লগে বেমাৰ চিনাক্তকৰণ অৰ্থাৎ আৱিষ্কাৰ বৰ্তমান প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল আজিকালি বেমাৰ চিনাক্তকৰণটো টোটেলি ডায়েগনচিছ মানে মেচিনবিলাকে কি ডায়েগনচিছ কৰিব সেই ডায়েগনচিছৰ ওপৰতে বেমাৰ চিনাক্তকৰণটো নিৰ্ভৰ কৰে তাৰপিছত আহিলগৈ ব্যৱসায় বাণিজ্য মই যিটো আগতে দিছিলোঁ যে স্পেকলি সেই স্পেকলিত কিন্তু মই বিজনেছ পাৰ্টটো ভৰোৱা নাই গতিকে তোমালোকে ব্যৱসায় বাণিজ্য এটা পাৰ্ট দিব পাৰা ব্যৱসায় বাণিজ্যত কি হয় যে আজিকালি চোৱা মানে ফ্লিপকাৰ্টে কি কৰিছে ফ্লিপকাৰ্টে ডেটা এনালাইচিছ কৰে কৰি তুমি সাপোজ এচি এটা চাৰ্চ কৰিছা ইণ্টাৰনেটত এচি চাৰ্চ কৰিলে তোমাৰ যিটো ফেচবুকত ফিড আহে সেই ফিডটোত ফ্লিপকাৰ্টে এচিৰ এডভাৰটাইজ দেখাব ষ্টাৰ্ট কৰি দিব এচিৰ এডভাৰটাইজ দেখুৱা ষ্টাৰ্ট কৰি দিব গতিকে এইটো হ'লগৈ কি যে ব্যৱসায় বাণিজ্য অৰ্থাৎ ফ্লিপকাৰ্টে মানে আৱিষ্কাৰ কৰিছে কেনেকৈ আৱিষ্কাৰ কৰিছে যে টেকন'লজি ব্যৱহাৰ যদি এআই ব্যৱহাৰ কৰি তেওঁ মানে নিজকে আৱিষ্কাৰ কৰিছে মানে বিজনেছটোৱে নিজকে আৱিষ্কাৰ কৰিছে যে কনজিউমাৰখিনি কেনেকুৱা ধৰণৰ কাষ্টমাৰ বিচাৰি আছে আধুনিক প্ৰযুক্তি যেনে কৃত্ৰিম বুদ্ধিমত্তা মেচিন লাৰ্নিং আদি ব্যৱহাৰ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ গুদামত ক'ত কিমান বস্তু মজুত আছে সেয়া গণনা কৰিব পাৰে যেনে ফ্লিপকাৰ্টে তেওঁলোকৰ মুম্বাইৰ গুদামসমূহত পৰ্যাপ্ত আইফোন মজুত আছে নে নাই সেয়া এছএপিৰ কোম্পানীৰ এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লেনিং ERP ছফ্টৱেৰ ব্যৱহাৰ কৰি ক'ব পাৰে ৱেবছাইটৰ চাৰ্চ হিষ্ট্ৰীৰ কুকিজ ব্যৱহাৰ কৰি সঠিক ব্যক্তিক সঠিক বিজ্ঞাপন অৰ্থাৎ তেওঁ বিচৰা ধৰণৰ বা মনস্তত্বৰ লগত মিলা বিজ্ঞাপন দেখুৱাই বস্তু বা সেৱা বেচিবলৈ প্ৰযুক্তিয়ে কোম্পানীসমূহৰ বাবে উজু কৰি তুলিছে আৰু ইয়াৰ জৰিয়তে কোনো বিশেষ উৎপাদন বা সেৱাৰ জনপ্ৰিয়তাও বুজি সেই হিচাপে অধিক উৎপাদনত মনোনিৱেশ কৰিব পাৰে তথা আৱিষ্কাৰত সহায়ক হয় যে মানে এনালাইচিছ কৰি কোম্পানীটোৱে গম পায় যে কোনটো প্ৰডাক্ট তেওঁলোকৰ বৰ্তমান জনপ্ৰিয় হৈ আছে তাৰপিছত আহিল ইণ্টাৰনেশ্যনেল ক্ষেত্ৰত কেনেকৈ আৱিষ্কাৰ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ আছে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত কি হৈছে যে বিশ্বৰ সৰু সৰু দেশসমূহৰ ডাঙৰ শক্তিশালী দেশসমূহৰ লগত মনোমালিন্য হ'লে ইণ্টাৰনেটৰ জৰিয়তে গঢ়ি উঠা ৰাজহুৱা মতবাদে ডাঙৰ ভূমিকা গ্ৰহণ কৰে আজি যেনেকৈ ইজৰাইল আৰু পেলেষ্টাইনৰ কাজিয়া হৈ আছে ইজৰাইলখন এখন বহুত শক্তিশালী দেশ কিন্তু পেলেষ্টাইনবিলাক কি যে সিঁচৰতি হৈ থকা একোটা জনসমষ্টি তেওঁলোকৰ মাজতে আকৌ বহুত বিভক্ত গাজাখন যদি হামাছে মানে শাসন চলাইছে ৱেষ্ট বেংকত শাসন চলাইছে ফাটাহ বুলি ৰাজনৈতিক দলটোৱে গতিকে তেওঁলোকৰ মাজত আকৌ বহুত বিভক্ত গতিকে সেই ক্ষেত্ৰত ইজৰাইলৰ লগত পেলেষ্টাইনীসকলে কাজিয়া কৰিব নোৱাৰে কিন্তু আজি পেলেষ্টাইনীসকলে গোটেই বিশ্বত যিটো জনসমাজৰ পাইছে বা গোটেই বিশ্বত
পেলেষ্টাইনীসকলে যিটো তেওঁলোকৰ মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে যিটো আপ্ৰোৱাৰ বা যিটো মতবাদ গঢ়ি উঠিছে, সেই মতবাদটো কিহৰ জৰিয়তে গঢ়ি উঠিছে? যিবিলাক আমি ভিডিঅ' দেখি আছোঁ, যিবিলাক যুদ্ধৰ ভিডিঅ' দেখি আছোঁ, যিবিলাক যুদ্ধৰ মৃতকৰ ভিডিঅ'বিলাক দেখি আছোঁ, আৰু এই ভিডিঅ'বিলাক কি হ'লগৈ? এই ভিডিঅ'বিলাক হ'লগৈ কি যে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি তোলা কিছুমান চিত্ৰ। গতিকে আজি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ক্ষেত্ৰতো আজি ৰাষ্ট্ৰসংঘই নিজকে আৱিষ্কাৰ কৰিব পাৰিছে। কেনেকৈ আৱিষ্কাৰ কৰিব পাৰিছে? এই যুদ্ধৰ ভিডিঅ'সমূহৰ যোগেদি। অৰ্থাৎ মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে গঢ়ি উঠা মতবাদে ইণ্টাৰনেটৰ জৰিয়তে বিশ্বজুৰি প্ৰসাৰ লাভ কৰিছে। ফলত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদেও স্ব আৱিষ্কাৰ কৰি যুদ্ধ অৱসান ঘটাবলৈ ৰিজলিউশ্যন গ্ৰহণ কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে গম পাইছে যে এই ক্ষেত্ৰত আমি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, আৰু তেওঁলোকে এইটো কেনেকৈ গম পাইছে? যে যুদ্ধৰ ভিডিঅ'সমূহৰ যোগেদি গম পাইছে, ইণ্টাৰনেটৰ জৰিয়তে গম পাইছে। তাৰপিছত ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, বিশ্ব বাণিজ্য সংস্থা, তাত কি হৈছিলে যে ভাৰতবৰ্ষই যে কৃষি ছাবচিডি দিয়ে, কৃষিৰ ক্ষেত্ৰত লোন দিয়ে, কৃষিৰ ক্ষেত্ৰত ফচল বীমা যোজনা দিয়ে, গতিকে এই কৃষি ছাবচিডিসমূহৰ এগেইনষ্টত US-ৰ লগত মানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত ভাৰতবৰ্ষৰ মনোমালিন্য হৈছিল। আৰু সেই সময়ত গোটেই বিশ্বৰ যিবিলাক ডেভেলপিং কাণ্ট্ৰি আছে, বিকাশশীল দেশ আছে বা উন্নয়নশীল দেশ আছে, সেই দেশৰ জনসাধাৰণখিনিয়ে ভাৰতবৰ্ষক ছাপোৰ্ট কৰিছে। কেনেকৈ ছাপোৰ্ট কৰিছে? Change.org বা X আদিৰ জৰিয়তে মানে বিশ্বৰ মননশীল ব্যক্তিসকলে ভাৰতবৰ্ষক ছাপোৰ্ট কৰিছে। আৰু এই ছাপোৰ্ট কৰাৰ ফলতেই WTO অৰ্থাৎ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনে নিজকে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে যে ভাৰতবৰ্ষৰ কৃষি ছাবচিডি বিষয়টো ভুল নহয়। গতিকে এইটো হ'লগৈ ইণ্টাৰনেশ্যনেল। তাৰপিছত আমি এটা পেৰেগ্ৰাফ দিম, সেইটো কি দিম? যে স্ব আৱিষ্কাৰত প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰতিবন্ধকতা। যে স্ব আৱিষ্কাৰ প্ৰক্ৰিয়াটোত যে প্ৰযুক্তি ব্যৱহাৰ কৰিছে, তাৰ ফলত মানে প্ৰব্লেমবিলাক কি হৈছে, সমস্যাবিলাক কি হৈছে? সমস্যাবিলাক কি হৈছে যে আজিকালি ল'ৰা ছোৱালীয়ে নিজকে মানে ফেচবুকত বা ইউটিউবত বা ৰীল চাই বহুত সময় অবাবত নষ্ট কৰে। গতিকে এইটো এটা নেতিবাচক ভূমিকা পালন কৰিছে। যেনে কি হৈছে যে প্ৰযুক্তিৰ সঠিক ব্যৱহাৰে উপযোগী। যেনে 16 বছৰীয়া ল'ৰা এটাই ইণ্টাৰনেটৰ জৰিয়তে এপ ডেভেলপমেণ্ট শিকি চুল্লিবাই বুলি এটা এপ বনাই মুছলমান মহিলাৰ ফটো সংযোগ কৰি বিক্ৰীৰ বাবে মুকলি কৰি দিছিল। ৰিচেণ্টলি কি হৈছিল? এটা 16 বছৰীয়া ল'ৰাই এটা এপ বনাইছিল চুল্লিবাই বুলি এপটো বনাই তেওঁ ফেচবুকৰ পৰা মহিলাৰ ফটোবিলাক আনি সেই এপটোত তেওঁ আপলোড কৰি মানে বিক্ৰীৰ বাবে মুকলি কৰি দিয়ে। চাব 500 টকা লিখিলে দাম, প্ৰাইচ 500 rupees, প্ৰাইচ 1000 rupees, এনেকুৱা মানে তেওঁ মানে ইণ্টাৰনেটত মুকলি কৰি দিছিল। আৰু এই বস্তুটো কি যে সেই ল'ৰাজনে কি কৰিছে? নিজকে আৱিষ্কাৰ কৰিছে, স্ব আৱিষ্কাৰ কৰিছে। তেওঁৰ টেকন'লজিকেল নলেজ আছে, তেওঁৰ টেকন'লজিকেল জ্ঞান আছে, প্ৰযুক্তিগত জ্ঞান আছে, তেওঁ নিজকে আৱিষ্কাৰ কৰিছে। কিন্তু নিজকে আৱিষ্কাৰ কৰিলেও সেই নিজকে আৱিষ্কাৰ কৰা প্ৰক্ৰিয়াটো নেতিবাচক প্ৰক্ৰিয়া, অৰ্থাৎ নিকৃষ্ট মানসিকতাৰ উদাহৰণ। গতিকে যদি স্ব আৱিষ্কাৰ কৰে সেইটো হ'ব লাগে ইতিবাচক, নেতিবাচক হ'ব নালাগে। আৰু প্ৰযুক্তি খৰচী তথা সেয়ে সকলোৰে বাবে সহজে উপলব্ধ নহয়। যেনে এণ্ড্ৰইড ফোন, আজিকালি ডিজিটেল এডুকেশ্যন যেতিয়া হৈ গ'ল, ক'ভিডৰ টাইমত যেতিয়া ৱৰ্ক ফ্ৰম হোম হৈ গ'ল বা ল'ৰা ছোৱালীসকলক ঘৰত মানে স্কুলৰ পৰা ঘৰত এছাইনমেণ্ট দিয়া হ'ল, তেতিয়া কি হ'ল? যিবিলাক আমাৰ অসমীয়া স্কুল আছে, যিবিলাক দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ মোবাইল ফোন নাছিল, আৰু সেই ল'ৰা ছোৱালীখিনিয়ে বহুতখিনিভাৱে ক্ষতিগ্ৰস্ত হয়। কাৰণ টেকন'লজি বস্তুটো হৈছে খৰচী, প্ৰযুক্তি বস্তুটো খৰচী, আৰু সকলোৰে কাৰণে সেয়া সহজে উপলব্ধ নহয়। আৰু এইটো হ'লগৈ এটা আমাৰ মানে স্ব আৱিষ্কাৰৰ প্ৰক্ৰিয়াটো প্ৰযুক্তিগতভাৱে আউটচোৰ্চ কৰাৰ, প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ এটা মানে প্ৰতিবন্ধকতা, এটা মানে বেড চিম্বল, অৰ্থাৎ এটা মানে বেড কনচিকুৱেঞ্চেছ, এটা বেয়া প্ৰতিকাৰ, অৰ্থাৎ বেয়া পৰিণাম। তাৰোপৰি কি হ'ল যে ডিজিটেল ইনইকুৱেলিটি আৰু AI ডিজিটেল ইনইকুৱেলিটিৰ জন্ম দিয়ে, ডিজিটেল অসমতাৰ জন্ম দিয়ে। অৰ্থাৎ চহকী মানুহৰ সতি সন্ততিবোৰে আগবাঢ়ি যাব আৰু দুখীয়াবোৰ প্ৰতিযোগিতাৰ যুগত অধিক পিছ পৰি থাকিব। যদি টেকন'লজি ডিপেণ্ডেণ্ট হয়, চহকী মানুহখিনি আগবাঢ়ি যাব, দুখীয়াখিনি পিছ পৰি যাব। তাৰোপৰি কি হ'ল যে সেৱাভিত্তিক ব্যৱসায় বাণিজ্যৰ যোগেদি দেশৰ উদ্যোগিক বিকাশৰ বাবে দ্ৰুতগতিৰ ইণ্টাৰনেট অতীৱ প্ৰয়োজনীয়। আজি যিবিলাক ইণ্টাৰনেট ছাৰ্ভিচেছ কোম্পানী আছে, ইনফ'চিছ, TCS, উইপ্ৰো, কেপজেমিনাই, এই কোম্পানীবিলাক দেশৰ যিবিলাক বৃহৎ চহৰ মুম্বাই, বেংগলোৰ আদিত
প্ৰতিষ্ঠিত হৈছে ইয়াৰ কাৰণটো কি যে ইয়াৰ কাৰণটো হ'ল যে কি সেইবিলাক জেগাত ইণ্টাৰনেটৰ স্পীডটো বেছি আৰু আমাৰ নৰ্থ ইষ্টখন হৈছে যে ইণ্টাৰনেটৰ এটা ডেড জোন মানে অৰ্থাৎ আমাৰ ইয়াত ইণ্টাৰনেটৰ স্পীড কম গতিকে তেনেকুৱা ক্ষেত্ৰত কি হয় যে এই চহৰবিলাক যে আজি উন্নতি হৈ গৈছে ইণ্টাৰনেট স্পীডৰ কাৰণে তেতিয়া কি হ'ব যে আমাৰ নিচিনা যিবিলাক চহৰ গুৱাহাটীৰ নিচিনা চহৰ বা ডিব্ৰুগড়ৰ নিচিনা চহৰ এই চহৰবিলাক পিছ পৰি ৰ'ব কাৰণ ইণ্টাৰনেটৰ স্পীডটোৰ কাৰণে অৰ্থাৎ কি হ'ব যে ব্যৱসায় বাণিজ্যবিলাকে যদি টেকন'লজিৰ জৰিয়তে স্ব-আৱিষ্কাৰ কৰে তেনেহ'লে দেশত এটা অসমতাৰ সৃষ্টি হ'ব অৰ্থনৈতিক অসমতাৰ সৃষ্টি হ'ব গতিকে এইটো হ'লগৈ এটা বেয়া পৰিণাম তাৰপিছত আমি লিখিম যে সামৰণি কি দিম যে সামৰণিটো আমি এটা এনিকডট দিম এটা সুন্দৰ এনিকডট দিম এটা ফিউচাৰিষ্টিক কনক্লুজন দিম আৰু এটা আশাবাদ দিম হোপফুলনেছ এটা আশাবাদ দিম সামৰণিত আমি সদায় এটা আশা দিম আশাৰ চিন এটা দিম সামৰণিত আমি কি লিখিম যে প্ৰযুক্তি আশীৰ্বাদ আৰু অভিশাপ দুয়োটা হ'ব পাৰে আলফ্ৰেড নোবেলে আৱিষ্কাৰ কৰা ডিনামাইট মানৱ সমাজত সংহাৰ সৃষ্টি কৰাৰ বাবেও ব্যৱহাৰ কৰা হয় কাৰণ ডিনামাইটৰ যোগেদি বোমা বনোৱা হয় বম বনোৱা হয় আৰু তেওঁৰ আৰ্জিত ৰাজহেৰে মানৱ জাতিৰ কল্যাণৰ বাবে যুগান্তকাৰী পৰিৱৰ্তন অনা ব্যক্তিসকলক নোবেল বঁটা প্ৰদান কৰা হয় মানে ডিনামাইটৰ যিটো ৰেভিনিউ তাৰ পৰা নোবেল প্ৰাইজো দিয়া হয় আৰু ডিনামাইট ব্যৱহাৰ কৰা হয় বোমত মানে বোম ফুটোৱাত অৰ্থাৎ বোমাত ব্যৱহাৰ কৰা হয় গতিকে টেকন'লজি কি হ'ব পাৰে আশীৰ্বাদো হ'ব পাৰে অভিশাপো হ'ব পাৰে পৰম্পৰাগত আৰু আধুনিক জ্ঞানৰ সামঞ্জস্য থাকিলেহে এখন সমাজ সৰ্বজন সমাদৃত সমাজ গঢ়ি তুলিব পাৰি মানে ট্ৰেডিশ্যনেল নলেজো আমাক লাগিব মডাৰ্ণ নলেজো আমাক লাগিব তেহে সমাজত মাদাৰ টেৰেছাৰ নিচিনা মহিয়ান ব্যক্তিৰ জন্ম হ'ব তেতিয়াহে আমাৰ সমাজত মাদাৰ টেৰেছাৰ জন্ম হ'ব আৰু আমাক বেছি মাদাৰ টেৰেছা লাগে আমাক ওছামা বিন লাডেন নালাগে আমাক লাগে সমাজত মাদাৰ টেৰেছা ওছামা বিন আমাক সমাজত নালাগে গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়েই আৰু এই এছেখনেই হৈছে অসমীয়া মাধ্যমত লিখা বেষ্ট এছে আৰু যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'বা আৰু কিবা কুৱেৰি থাকিলে কমেণ্ট বক্সত সেই কুৱেৰিটো সুধিলে হ'ল মই যিমান পাৰোঁ তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম গতিকে বাই বাই পঢ়ি থাকিলেই হ'ল গুড নাইট